নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ সব বন্ধুসকল এটা বহুতেই ভাল খবৰ অসমৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেটো লাষ্ট মপ আপ ৰাউণ্ড ইয়াৰ বাবে নটিফিকেশ্যন ইতিমধ্যে মুকলি কৰি দিছে আৰু ইয়াৰ শিডিউলটো কৰি দিছে আৰু ইয়াতে আপোনালোকৰ যেটো আন্ডাৰ গ্ৰেজুৱেট কোৰ্ছৰ বাবে কাউন্সেলিং এটো 28 নৱেম্বৰ তাৰিখে হ'ব আৰু কাউন্সেলিংটো আপোনালোকৰ অসম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যেটো ডক্টৰ এম.চি. দাস মেমৰিয়েল অডিটৰিয়াম AU যোৰহাট ইয়াতে হয় সো ৰাতিপুৱা 9:30 বজাৰ পৰা হ'ব কাউন্সেলিংটো সো ইয়াতে আপোনালোকে নিজৰ ক্যাটাগৰীৰ বাবে লিষ্টটো চাব পাৰিব মই বৰ্তমান ইয়াতে ওপেন মেৰিটৰ বাবে দেখুৱাই আছো ইয়াতে কমন ৰেংক দিয়া আছে তাৰপিছত আপোনালোকৰ ক্যান্ডিডেটৰ নামসমূহ দিয়া আছে ষ্টেট কিমান পাৰ্চেন্টেজ আছিল কোনটো ক্যাটাগৰীৰ পৰা বিলং কৰে আৰু ৰিমাৰ্কস কি দিছে সো এইবিলাক যে কাটি দিছে এইবিলাক কিয় দিছে কাৰণ এইবিলাক বেলেগ সিট পাই গৈছে ধৰক আপোনালোকৰ মেডিকেলত পাই গল সেইভাবে গুছি গৈছে আৰু নিজৰ নামটো উইথড্ৰ কৰি লৈছে সেইভাবে কৈছে নট এলিজিবল ফৰ ৰাউণ্ড অফ কাউন্সেলিং এটো সো যি সকলৰ ইয়াতে নাম আহিছে তেওঁলোকে এটেন্ড কৰিব পাৰিব আৰু প্ৰথম বিলাকটো শিওৰলি পাই যাব যিবিলাক আছে আৰু ইয়াতে কিমান লৈকে পাব পাৰে হেতু আপোনালোকে চাওক যে কিমান লৈকে ৰেংক দিয়া আছে ইয়াতে 6903 লাষ্ট এটো হয় সো হেখিনি লৈকেও আছে গতিকে ইয়াতে গোটেই কেজন ক্যান্ডিডেটৰ নাম আহিছে এনেকুৱা নহয় যে কোনে কাউন্সেলিংৰ বাবে যাব পাৰিব বা কোনে নোৱাৰিব মপ আপ ৰাউণ্ডৰ বাবে ইয়াতে সকলোৱে যাব পাৰিব যেহেতু সকলো ক্যান্ডিডেটৰ ইয়াতে নাম আছে সো এটো যেহেতু লাষ্ট হয় সো আপোনালোকে নিশ্চয়কৈ যাব So yete rules কিছুমান কৈ দিছে চাও পাৰে আপোনালোক all the candidate whose names appear in the merit list and fall within the prescribed cutoff are eligible to attend the counseling সকলো candidate eligible হয় যি সকলৰ ইয়াতে নাম আছে however they are advised to carefully review the seat matrix আপোনালোকে প্ৰথমতে নিজৰ seat matrix টো চাই ল'ব পাৰিব আৰু যদি কোনোবা candidate ধৰক ইয়াতে কি কৈ দিছে যে candidate whose name common rank exceeds the cutoff rank for a particular college under a specific category or quota will not be considered for admission to that college অৰ্থাৎ এতে কোৱা হৈছে যদি কোনোবা ক্যান্ডিডেটৰ ইয়াতে নিজৰ যেটো কমন ৰেংক আছে সেই কমন ৰেংকটো যদি কাট অফ ৰেংক যিমান গৈছে তাতকে যদি বেছি হয় তেতিয়া হলে সেই পাৰ্টিকুলাৰ কলেজত এডমিশনটো নাপাব সো এটো হৈছে ডাইনামিক সিট ম্যাট্ৰিক্স ফৰ দিস ৰাউণ্ড অফ কাউন্সেলিং এই ৰাউণ্ডৰ বাবে গতিকে কলেজ অফ এগ্ৰিকালচাৰত কিমান চাব পাৰে এই যেটো ওপৰত দিয়া আছে এটো হৈছে এভেইলেবল সিটস আৰু তলৰ যেটো দিয়া আছে এটো টোটাল সিটস অৰ্থাৎ কলেজ অফ এগ্ৰিকালচাৰ টোটাল 37 টা সিট আছে আনৰিজাৰ্ভড মানে 37 টা সিটৰ ভিতৰত দুটা সিট বৰ্তমান এভেইলেবল হৈ গৈছে আছে বাকি কেইটা ইয়াতে বুকিং হৈ গৈছে অৰ্থাৎ এডমিশন লৈ লৈছে বাকি EWS ৰ 10 টাৰ ভিতৰত এটা আছে এভেইলেবল বাকি OBCৰ ক্ষেত্ৰত 19 টাৰ ভিতৰত এটা আছে TGL এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত আপোনালোকে সিট দেখা পাব আৰু ইয়াতে কৈছে চাওক কিছুমান আছে KM যেটো ক্যাটাগৰী আছে এই ক্ষেত্ৰত 4টাৰ ভিতৰত 4টাই খালি আছে KNM ইয়াৰ ক্ষেত্ৰত 4টাৰ ভিতৰত 4টা NRI এইবিলাকৰ ভিতৰত 4টাৰ ভিতৰত 10টাৰ ভিতৰত 10টাই খালি আছে সো এই ক্ষেত্ৰত কি কৰিব যদি ক্যান্ডিডেট নাথাকে সো কাউন্সেলিংৰ সময়ত হয়তো এইবিলাক সিট কি কৰিব জেনাৰেল ক্যাটাগৰীত কাউন্ট কৰিব জেনাৰেলত দি দিব আৰু সেই কাৰণে যিসকল জেনাৰেল হয় বা বাকি ক্যান্ডিডেটৰ বাবে অকমান ৰেংক ভাল থাকিলে সিটসমূহ পাই যোৱাৰ চান্স যথেষ্ট থাকে আপোনালোকে বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ ইয়াৰ ক্ষেত্ৰত চাব পাৰে কিমান কেটা সিট আছে ইয়াতো কিছুমান সিট যদি কোনো ক্যান্ডিডেট নাথাকে হয়তো নাথাকিব কিছুমান আৰু সেইবিলাক সিট কি কৰিব জেনাৰেলত কাউন্ট কৰি দিব সো শৰৎচন্দ্ৰ সিংহ কলেজ অফ এগ্ৰিকালচাৰ ইয়াৰ ক্ষেত্ৰতো চাব পাৰে নেক্সট কলেজ অফ কমিউনিটি সায়েন্স ইয়াৰ ক্ষেত্ৰতো চাওক কলেজ অফ ফিশাৰী সায়েন্স ইয়াৰ ক্ষেত্ৰতো কলেজ অফ সেৰিকালচাৰ তাৰপিছত কলেজ অফ ভেটেনাৰী সায়েন্স ভেটেনাৰী ক্ষেত্ৰত চাব পাৰে আনৰিজাৰ্ভৰ বাবে 25 টাৰ এটা সিট আছে বহুত এডমিশন লৈছে আৰু কিছুমান খালিও আছে সো সেই ক্ষেত্ৰত ইয়াতে যিবিলাক সিট খালি আছে সেইবিলাক এই লাষ্ট কাউন্সেলিংত ফিল আপ কৰা হ'ব সো লখিমপুৰ কলেজ অফ ভেটেনাৰী সায়েন্স ইয়াৰ ক্ষেত্ৰতো চাব পাৰে কোন কেটা খালি আছে তাৰপিছত কলেজ অফ হৰ্টিকালচাৰ আৰু ফাৰ্মিং সিস্টেম ৰিসাৰ্চ ইয়াৰ ক্ষেত্ৰতো চাব পাৰে কিছুমান খালি আছে কলেজ অফ কমিউনিটি সায়েন্স FND ৰ ক্ষেত্ৰতো কিছুমান সিট খালি আছে কলেজ অফ এগ্ৰিকালচাৰ BTech MTech মলিকুলাৰ বায়োলজি এণ্ড বায়োটেকনলজি ইয়াৰ বাবে আপোনালোকে চাব পাৰে কিছুমান সিট ইয়াতে খালি আছে ঠিক তেনেকৈ ইয়াতে পোষ্ট গ্ৰেজুৱেটৰ বাবেও সিট মেট্ৰিক্স সমূহ দিয়া হৈছে কিছুমানত সিট খালি আছে কলেজ অফ এগ্ৰিকালচাৰ বাকি ইয়াতে কি কোৰ্স আছিল কি ডিপাৰ্টমেন্ট হেবিলাক সকলো ইয়াতে আছে আপোনালোকে এইবিলাক নিশ্চয়কৈ চাই ল'ব সিট মেট্ৰিক্স সমূহ ভালদৰে গতিকে এতে UG আৰু PG কোৰ্সৰ যেটো মপ আপ কাউন্সেলিং ইয়াৰ বাবে আপোনালোকৰ যেটো শিডিউল কৰিছে এটো 28 নৱেম্বৰত আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামৰ বাবে হ'ব যত নেকি এগ্ৰিকালচাৰ হৰ্টিকালচাৰ ভেটেনাৰী ফিশাৰী সেৰিকালচাৰ কমিউনিটি সায়েন্স ফুড নিউট্ৰিশন ডায়েটেটিক্স আৰু আদিবিলাক কোৰ্সৰ বাবে ইয়াতে কাউন্সেলিংটো লোৱা হ'ব বাকি ইয়াতে BTechৰ বাবে লোৱা হ'ব ইয়াতে BTechৰ কাৰণে একেবাৰে সিট কম খালি আছে সেই কাৰণে হয়তো ইয়াতে উল্লেখ কৰা নাই সো নেক্সট ইয়াতে 29 নৱেম্বৰ তাৰিখে চাব পাৰে এইবিলাক ৰাতিপুৱা 9:30 বজাৰ পৰা কাউন্সেলিং ষ্টাৰ্ট হ'ব সো ইয়াতে 9 বজা শাৰ্প 9 AM ত গৈ পাব দিছে বাকি মাস্টাৰ ডিগ্ৰী ক্ষেত্ৰতে ঠিক তেনেকুৱা ধৰণৰ কাউন্সেলিং লোৱা হ'ব UG কোৰ্সৰ বাবে 28 নৱেম্বৰ তাৰিখে আৰু PG কোৰ্সৰ বাবে 29 নৱেম্বৰ তাৰিখে
বাকী এটা ডকুমেণ্টৰ ক্ষেত্ৰত আপোনালোকে ইয়াতে নিজৰ যিবিলাক HSLC তাৰপিছত আপোনালোকৰ HS আদিৰ পৰা আৰম্ভ কৰি যিবিলাক আপোনালোকৰ মাৰ্কশ্বিট আছে প্লাছ ইয়াতে আপোনালোকৰ চাৰ্টিফিকেট আছে সকলোবিলাক লৈ যাব যদি কোনো কেটেগৰীৰ পৰা বিলং কৰে তেনে আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো লৈ যোৱাৰ যিটো কম্পালসাৰী হয় লগতে আপোনালোকৰ নিজৰ PRC খন ল'ব লাগিব অৰ্থাৎ পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন আৰু ইয়াতে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট ল'ব লাগিব বাৰ্থ চাৰ্টিফিকেট যদি আছে অনলাইনত সেইটো আপোনালোক লৈ যাব আৰু যদি নাই আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড লৈ যাব পাৰে য'ত নেকি নিজৰ ডেট অফ বাৰ্থটো লিখা আছে লগতে আপোনালোকৰ মেডিকেল চাৰ্টিফিকেট লৈ যাব তাৰপিছত ফটো আপোনালোকে লৈ যাব পাৰে কেতিয়াবা লাগি যায় ইয়াতে যেটো গ্যাপ সাৰ্টিফিকেট পুলিশ ষ্টেচনৰ পৰা বনোৱা হ'ব লাগিব লগতে ইয়াতে আপোনালোকৰ যেটো স্কোৰ কাৰ্ড আছে সেই স্কোৰ কাৰ্ড আপোনালোকে লৈ যাব স্কোৰ কাৰ্ড যদি আপোনালোকে ওলোৱা নাই নিজৰ আইডিটো লগইন কৰিব এগ্ৰিকালচাৰ ৱেবছাইটত গৈ তাতে আপোনালোকে পাই যাব আদিসমূহ ডকুমেন্টস আপোনালোকে লৈ যাব লাগিব কাউন্সেলিংৰ সময়ত আৰু বাকি ইয়াতে আপোনালোকৰ যেটো ফিস আছে সেই ফিসৰ সম্পৰ্কে আৰু ইয়াতে নকলো আপোনালোকে হয়তো জানে যদি আপোনালোকৰ কিবা ডাউট থাকে আপোনালোকে কমেন্টত জনাব এটা কথা কৈ দিছো ফিস আপোনালোকে ক্যাশ পেমেন্ট দিব নোৱাৰিব হেতু আপোনালোকে অনলাইনত কিন্তু তাতে পেমেন্ট কৰিব লাগিব কোন ধৰণৰ ক্যাশ পেমেন্ট তাতে নলয় ইয়াতে এডমিশনৰ ক্ষেত্ৰত সো হেভাবে কৈ ইয়াতে এটো যেহেতু চান্স সকলোকে দিছে হেভাবে আৰু এটো যেটো লাষ্ট হয় আৰু ইয়াৰ পিছত যেহেতু কোন ধৰণৰ কাউন্সেলিং নহয় এবাৰ শেষ কৰি দিব এটা মোটামুটি আপোনালোকৰ 100+ সিট আছে আৰু কিছুমান হয়তো এড কৰি দিব পাৰে গতিকে হেভাবে আপোনালোকৰ সকলোকে মই কওঁ যে সকলোৱে ইয়াতে এডমিশনটো লবলৈ ইচ্ছুক হয় তেওঁলোক সকলোৱে কাউন্সেলিংত যাব কাৰণ এটো লাষ্ট চান্স হয়তো পায়ও যাব পাৰে এতিয়া কোৱা না যে কাউন্সেলিংটো কলেহে গম পাব বাকি ভিডিওটো দেখিনি আছিলে যদি কিবা আপোনালোকৰ ডাউট থাকে যে আপোনালোকে কমেন্টত নিশ্চয়কৈ জনাব ভিডিওটো মানে আছে নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব থ্যাংক ইউ